ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত এটা এসি বৰ্তনী য'ত এলচিআৰ আছে তিনটা উপাদান আছে আবেশক ধাৰক আৰু ৰোধক এই তিনটা একেলগতে থাকিলে এসি বৰ্তনীৰ কিমান পৰিমাণৰ ক্ষমতা শোষণ হ'ব মানে যেটো উৎস আছে উৎসৰ পৰা কি পৰিমাণৰ শক্তি আহৰণ কৰিব হেতু এটা হিসাব উলিয়াবলৈ চেষ্টা কৰিম ধৰি লোৱা যে বৰ্তনীটো যোগান ধৰা যেটো এসি বিভৱ আছে বা পৰিৱৰ্তী বিভৱ আছে হেতু হল v = v নট sin omega t আৰু আমি উলিয়াইছিলো যে প্ৰবাহটো হ'ব I = I নট sin omega t + phi মানটো উলাইছিলো বৰ্তনীটোৱে খৰচ কৰা তাৎক্ষণিক ক্ষমতা প্ৰথমতে তাৎক্ষণিক ক্ষমতা উলিয়াই লম তাৰ পিছত গড় ক্ষমতা উলিয়াম p = v * I so etu v etu I upor pra bohwai dia hol yate v naught I naught eklog kora hol sin omega t + phi hol eta sin a plus b formula jodi ami bhangi boloi jao ami pam sin a cos b plus cos a sin b yate amar sin omega t plus phi ase tetia hole hobo sin omega t cos phi plus cos omega t sin phi এটা sin omega to প্ৰত্যেকটো লগত পূৰণ কৰি দিও প্ৰথমটো থাকিব sin square omega t cos phi plus দ্বিতীয়টো থাকিব sin omega t cos omega t sin phi এটো sin square omega t এই হিচাপে লিখিব পৰা যায় ট্ৰিগোনোমেট্ৰি ফৰ্মুলা আছে 1 - cos 2 omega t / 2 কাখত থাকিলে cos phi plus sin omega t cos omega t ইয়াতে এটা 2 টা মাল্টিপ্লাই কৰি 2 এ যদি হৰণ কৰি দিও তেতিয়া 2 sin omega t cos omega 2 হ'ব sin 2 omega t কাৰণ 2 sin a cos a হয় sin 2a ইয়াতে 2 এটা তলত ব্যালেন্স কৰি এই 2 টো আনি আমি লিখিব পাৰিছো sin 2 omega t কাখত থাকিলে sin phi v naught I naught / 2 বক্স ব্ৰেকেটত এই যেটো 2 আছে এই 2 টো যেহেতু দুটাতে আছে উলিয়াই ইয়াতে ৰাখি দিয়া হল আৰু এই 1 ৰ লগত cos phi পূৰণ কৰিলে cos phi হল cos 2 omega t cos phi লগত পূৰণ কৰিলে এটো হল আৰু ইফালে sin 2 omega t sin phi আগৰে পৰা আছে এতিয়া এই cos phi টো ৰাখি minus t ইয়াৰ যদি আমি কমন লৈ লওঁ -1 কমন লৈ লওঁ তেতিয়া হলে থাকি যাব cos phi minus ইফালে থাকিলে cos 2 omega t cos phi এই প্লাস 2 হৈ যাব minus sin 2 omega t sin phi এটো কিহৰ সূত্ৰ এটো হ'ব cos a plus b মানে এটো হ'ব cos 2 omega t plus phi তেতিয়া হলে ইয়াত থাকিলে cos phi minus cos 2 omega t plus phi তেতিয়া হলে এটো জানিবা ৰিপিট হৈছে এটো চাব না লাগে এটো বাই মিস্টেক ৰিপিট হৈছে এতিয়া সমীকৰণটোৰ দ্বিতীয় পদটো কিন্তু সময় নিৰ্ভৰশীল আৰু হেহে যেনেকে আগতে পাইছিলো এভাৰেজ অফ sin 2 omega t = 0 পাইছিলো ঠিক একে ধৰণে cos 2 omega t plus phi ৰ যেটো গড় মান এটো 0 পাম তাৰমানে আমি যেটা গড় ক্ষমতা উলিয়াবলৈ যাম তেতিয়া এই অকল প্ৰথম ভাগটোহে ইয়াতে থাকিব বাকিটো 0 হৈ যাবগে সমীকৰণটোৰ দ্বিতীয় পদটো সময় নিৰ্ভৰশীল আৰু হেহে সম্পূৰ্ণ চক্ৰৰ ওপৰত ইয়াৰ গড় মান শূন্য হ'ব তেতিয়া হলে p বাৰ হ'ব গড় মান কাৰ v naught I naught / 2 cos phi v naught I naught / 2 cos phi যেহেতু গুটেইখিনি ধ্ৰুৱক মানটো একে থাকিব সো v naught এই 2 টোক আমি √2 হিচাপতে লিখি v naught I naught ৰ তলত বহাই দিলো আৰু এই v naught / √2 আছিল v rms I naught / √2 আছিল I rms এটো আগৰ ভিডিওখিনিত পাইছিলো v rms আসলে কি বুজায় এটা প্ৰত্যক্ষ প্ৰবাহ থকা এটা বৰ্তনী মানে ডাইৰেক্ট কাৰেন্টৰ ভোল্টেজটো বুজায় ঠিক একে ধৰণে I টো বুজাব ক্যাপিটেল I cos phi যেহেতু v = I r হয় কিন্তু আমাৰ যেহেতু এটো এটা এলচিআৰ বৰ্তনী আমি r ৰ জায়গাত z লিখিম অনুনাদৰ সময়তে তেতিয়া হলে ইয়াত v ৰ জায়গাত I z লিখিলে লগতে I আছে cos phi টো আছে I² z cos phi আহি যাব এটোই হল গড় ক্ষমতা এটা এলচিআৰ বৰ্তনীৰ অনুনাদৰ সময়তে
ইয়াতে যদি cos phi আছে ইয়াক আমি বৰ্তনীৰ সমতা গুণাঙ্ক বা পাৱাৰ ফেক্টৰ বুলি কোৱা হ'ব এটো এটা ইম্পৰ্টেন্ট টাৰ্ম এটো আমি পাৱাৰ ফেক্টৰটো এজন ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰক খুলিলে ভালদৰে গম পাম যিখিনি ASCB বা যেটো আমাৰ বিদ্যুৎ যোগান যেটো ডিপাৰ্টমেন্ট আছে ইহতে ভালদৰে ক'ব পাৰিব পাৱাৰ ফেক্টৰটো কোড কেনেকৈ ব্যৱহাৰ হয় V আৰু I হৈছে DC প্ৰবাহৰ মান যাৰ মান বিভৱ আৰু প্ৰবাহৰ RMS ৰ মানৰ সমতুল্য কাৰণ তাৰ পৰা আমি আনিছো এতিয়া P বাৰ পাইছা I2Z cos phi এটা কিছু বিশেষ ক্ষেত্ৰত চাবা কেৱল ৰুট যুক্ত বৰ্তনী যেতিয়া অকল ৰুট থাকে তেতিয়া হলে কিন্তু V আৰু I বা বিভৱ আৰু প্ৰবাহৰ মাজত যেটো দশা পাৰ্থক্য শূন্য থাকে আৰু Z ৰ মানটো R এ হ'ব তেতিয়া Z ৰ মানটো R দি দিয়া I2 R cos 0 ডিগ্ৰী phi ৰ মানটো 0 cos 0 ডিগ্ৰী 1 হয় থাকিলে I2 R I মানে হল RMS value I naught by root 2 square into R থাকি গল I square R by root 2 মন কৰিবা এটো আমি অলৰেডি প্ৰমাণ কৰিছিলো ইয়াৰ আগৰ ভিডিওত পাই যাবা যে এটা কেৱল এটা ৰুট যুক্ত বৰ্তনীত কি পৰিমাণৰ তাৰ ই থাকিব কিমান পৰিমাণৰ ক্ষমতাই শোষণ কৰিব কেৱল আবেশক বা ধাৰক যুক্ত বৰ্তনীত phi ভ্যালুটো কিন্তু প্লাস মাইনাস pi by 2 হয় মানে হয়তো প্লাস 90 হ'ব বা মাইনাস 90 হ'ব যি নহক আমি যদি phi ৰ জায়গাত 90 বহুৱাই দিও তেতিয়া মানটো শূন্য হ'ব প্লাস 90 হ'ব বা মাইনাস 90 হ'ব তাৰ মানে p বাৰ 0 হ'ব তাৰ মানে অৰ্থাৎ কেৱল আবেশক হক বা কেৱল ধাৰক হক তেনেকুৱা এটা বৰ্তনীত যদি AC প্ৰবাহ AC বিভৱ ইয়া যোগান ধৰা হয় তেতিয়া হলে এইবোৰে অলপো ক্ষমতা শোষণ নকৰে ইয়াৰো প্ৰমাণ পৃথকে আমি আগৰ ভিডিওখিনিত পাইছিলো বা আগৰ টপিক বিলাকত আছিল